কিমান কষ্ট কৰি আছো এতিয়া মইহে গম পাওঁ। মই যিমান কষ্ট কৰি আছো 2টা বছৰত বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো। আজি দিনে নিশা আপোনালোকে দেখা পাইছে মই দোকানত দিনে ৰাতি কিমান কষ্ট কৰিছো। ৰাতি এতিয়া 11টা বাজে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো। যেহেতু মই চেয়াৰমেন গুচি গৈছে, সব গুচি গ'লে। আজি মই লাষ্ট গেটত চাৰ দোকান এইটো কাৰণে দিলো, মোৰ মাৰ কাৰণে দিলো। মোক আজি মাক খৰচ দিব নোৱাৰো। 500 টকা হলেও আমি মাহত 15,000 টাকা, 15,000 টাকা হলে আমাৰ একদম খৰচ কমকে হ'ব। কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই। মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তথাপি মই সুখী পালো হয়। যদি ইমান দিন কৰা নাই মই কাৰো তাত হাত নাপাতো। মই জীৱন থকালৈকে মই হাত কেতিয়াও নাপাতো। আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান ৰাইজ, আপোনালোকে আহি 1 কাপ চাহ খাই মোক সহায় কৰি যাব। আচলতে মানুহে জানিব খোজে যে চুগালি কিয় চাহ দোকান খুলিলে। বাধ্য পজিটিভ হৈ গৈছে, মানৱীয়তা বঁটা হাৰাশাস্তি হৈ আছো। নমস্কাৰ, আসসালামু আলাইকুম। মই লাইভত আহিলো, তেনেকুৱা বিষয় নহয়। মই আহিম বুলি মই সদায় ভাবি থাকো যে লাইভত আহিম। একচুৱেলি মই সময় নাপাওঁ, সেইকাৰণে মই লাইভত আহিব নোৱাৰো। আৰু আজি মই লাইভ অহাৰ মূল কাৰণটো হৈছে মোৰ কিছুমান ব্যক্তিগত কথা মই জনাম বুলি মই লাইভত আহিলো। একচুৱেলি লাইভত অহাৰ কাৰণ এইটোৱেই, আপোনালোকে সকলোৱে জানে মই গুৱাহাটীৰ লাষ্ট গেটত চাহ দোকান খুলিছো। আচলতে চুকুৰালি চাহ দোকান কিয় দিলে, কি কাৰণে দিবলগীয়া হ'ল, যিহেতু বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বা চুকুৰালিৰ বিষয়ে জানিব খোজে কোনোবাই, মই সেই ক্ষেত্ৰলৈ আহিব খুজিছো। আজি আপোনালোকে জানে মই VCDC চেয়াৰমেনে আছিলো। মই যি কৰিছো ৰাইজৰ হৈ কৰিছিলো। মই নিজাববীয়া হৈ মই একো কৰা নাই। যেতিয়া মই চেয়াৰমেন আছিলো মই চিন্তা কৰিছো সদায় ৰাইজৰ কাৰণে, কিন্তু মই ঘৰৰ কাৰণে একো চিন্তা কৰা নাই। মই শপত খাইছিলো যে মই যিমান দিন চকীত থাকিম মোৰ পৰিয়ালৰ কাৰণে মই একো নলওঁ। এটা অৰুণোদয়ো লোৱা নাই, কোনো ধৰণৰ আমি কোনো ফেচিলিটিও আমি লোৱা নাই। মই ইচ্ছা কৰিলে মই আপোনালোকে জানে মোৰ নিজা ঘৰ বাৰী একো নাই, কিন্তু ইচ্ছা কৰিলে মই ঘৰ বাৰী বনাব পাৰিলোহেঁতেন। মোৰ পৰিয়ালক অৰুণোদয় হওক যিকোনো আঁচনিৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলোহেঁতেন। কিন্তু মই শপত খাইছিলো যে মই চেয়াৰমেন থকালৈকে মই এইবিলাক কাম নকৰোঁ। আজি আমি লাজগড়ত দিব গৈছো। আজি মই মানসিকতাৰ বাবে বহুত আমাৰ পৰিস্থিতি বেয়া, মানসিকতাৰ বাবদ আমি 2টা বছৰত ভাঙি পৰিছো। একচুৱেলি আপোনালোকে জানে মোক মিছা কেছত দুবাৰকৈ জেলত দিলে। জেলৰ পৰা অহাৰ পিছত মোৰ ৱাইফটো গুচি গ'লে, নিজা ঘৰ বাৰী এটো নাই। মোৰ মাৰ লগত যাব নোৱাৰো, মোৰ মাক খৰচ দিব নোৱাৰো, সৰু ভাইটিৰ টিউচন খৰচ দিব নোৱাৰো, মোৰ ৰুম ভাড়া দিব নোৱাৰো। মই কি খাওঁ, ক'ত থাকো, মই উপায়হীন পৰি এই মানসিকতা যি হাৰাশাস্তি, সেইখিনিত মই বহুত পিছুৱাই গৈছিলো যে মই কি কৰিম এতিয়া। বহুত দিনৰ পৰা ভাবি আছিলো যে মোৰ যিকোনো এটা কৰ্ম কৰিব লাগিব। মই বিজেপিত আছিলো, কিন্তু মোক সহায় এনে ৰেচপেক্ট দিছে, যিখিনি সন্মান দিব লাগে দিছে, কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকো 1 কাপ চাও খাব পৰা নাই। মই কি কৰিম, ৰাইজে তাৰ পাছে পাছে ঘূৰিতো লাভ নাই, নিজে কৰ্ম কৰি খাব লাগিব। এতিয়া মই এটা ভাল পালো হয়, যেহেতু মই চেয়াৰমেন গুচি গৈছো, সব গুচি গ'লে হয়। আজি মই লাষ্ট গেটত চাহ দোকান এইটো কাৰণে দিলো, মোৰ মাৰ কাৰণে দিলো। মোক আজি মাক খৰচ দিব নোৱাৰো। আজি মোৰ দুখ লাগে কেতিয়াবা যে নিজৰ কাৰণে মই চেয়াৰমেন হৈ মোৰ মাৰ এটা বিধৱা পেঞ্চন হওক বা অৰুণোদয় হওক বা বুঢ়া পেঞ্চনেই হওক, এটা ৰেচন কাৰ্ড আছিলে মোৰ মা, ৰেচন কাৰ্ডৰ পৰা মোৰ নামো আছিলে, সেইখিনিও কাটি পেলাই দিলে।
অনলি মা 5 কিলো চাউল পায়। 5 কিলো চাউল দি কি কৰিব? 5 কেজি চাউল দি কি খাব? এটা অৰুণোদয় আজিলৈকে কৰি দিব পৰা নাই। দুখীয়া মানুহ আমি, আমাক একচেপ্ট নকৰে, কি কৰিম? আজি মই বহুত ভাল পালোঁ হয় যদি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হওক বা বুঢ়া পেঞ্চন হওক বা বিধৱা পেঞ্চনেই হওক, যিকোনো এটা পেঞ্চন এনে গভৰ্ণমেণ্টে বহুত দি আছে, যদি দিলেহেঁতেন মই ইচ্ছা কৰিলে মই পাৰিলোঁ হয় চেয়াৰমেন থাকোঁতে। মই কেতিয়া লোভ কৰা নাছিলোঁ। মই আনৰ কাৰণে কৰিছোঁ। আপোনাৰ মোৰ বেছি দিছে যাব সুধিব, চুকৈলি হাতত কিমান মানুহে বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় কিমান কৰি দিছে, কিমান ৰাস্তা ঘাটৰ কাম কৰিছোঁ, কিন্তু মই এখন তামোল খোৱা নাই। আৰু মই কেতিয়া শপত খাইছিলোঁ যে মোৰ পৰিয়ালত মই একো নিদিওঁ, কিন্তু মই শপত খাই কৰিছিলোঁ। আজি মই দিয়া নাই, কিন্তু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি আমাক এটা অৰুণোদয় আঁচনি যদি আমাৰ মাৰ কাৰণে যদি দিলেহেঁতেন, অৱশ্যে মই হ'লে সুখী হ'লে পালোহেঁতেন। আজি আমাৰ কিমান কষ্ট কৰি আছোঁ এইটো মইহে গম পাওঁ। মোৰ একো নাই, মই বিজেপি কৰিছিলোঁ। আজি ৰাজঘাটত মই চাহ ধৰোঁ, ৰাইজে মোক আঁকোৱাই লওক। আজি ৰাইজে মোক আঁকোৱাই লৈছে। আজি মোক 10 টকা ডাঙৰ কথা নহয়। আজি মই 10 টকা দিছোঁ, মই 10,000 টকা মই উপহাৰ পাইছোঁ। মোৰ সপোন যে মই যদি এই ব্যৱসায় চাহ দোকান কৰি যদি মই গোটেই জীৱনত মই চাহ দোকান কৰি নাখাম, আজি ৰাইজে যদি মই 10-5 টকা দি যদি সহায় কৰি একাপ চাহ খাই যায়, মই আগৰ দিনৰ আশা আছে যে মোৰ যিবিলাক আমাৰ নিচিনা মানুহ গুৱাহাটী, হাৰিয়ানা, মুম্বাই, দিল্লী গৈ আছে, তেওঁলোকক যদি আমি ইয়াত কিবা এটা কোম্পানী যদি খোলোঁ, চুকৈলি এনে পপুলাৰ, মই যিকোনো ব্যৱসায় যদি খোলোঁ সেইটো মই ছাকচেছ হ'ম বুলি মই ভাবোঁ। মই আনৰ কাৰণে চিন্তা কৰোঁ, যিমান নিবনুৱা আছে, দুখীয়া মানুহ বিদেশত খাটি আছে, তেওঁলোকক আমি যদি কিবা এটা কোম্পানী খুলিব পাৰিলোহেঁতেন, যদি মোৰ পইচা পাতি থাকিলেহেঁতেন, মই তেওঁলোকৰ কাৰণে চিন্তা কৰিলোহেঁতেন, কিন্তু মোৰ একো নাই। মই ক'ত আজি মই লাইভত অহাৰ এইটোৱেই কাৰণ যে আপোনালোকে মোক জানিব খুজিছে যে চুকৈলিৰ পইচা আছে, চুকৈলি বিজেপি কৰিলে। আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলোঁ যে যিটো আমি গৰু মাংসৰ কথাটো, একচুৱেলি আজিকালি আমি যিটো সংবিধানত কৈছে মই সেই কথাটো কৈছোঁ, কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছোঁ। আজি এইখানে আৱেগিক হৈছিলোঁ যে গভৰ্ণমেণ্টে যি কৰে সেইটোতো আমাৰ মানিব লাগিব, কাৰণ গভৰ্ণমেণ্টৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি। গতিকে গভৰ্ণমেণ্টে যি কৰে সেইটো আমাৰ আদৰণি জনাব উচিত আমাৰ, কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ। সেইকাৰণে মই আৱেগিক কৈছোঁ। একচুৱেলি মোৰ নামত কোনো হোটেলো নাই, মোৰ নামত খালি টি টাইম উইথ চুকৈলি এটা চাহ দোকান মই নিজে খুলিছোঁ। আজমেৰী মোৰ আলহী হিচাপে মই সেই কথাটোক মই কৈছিলোঁ। একচুৱেলি আজমেৰী হোটেলো মোৰ নহয়, কিন্তু মই আৱেগিক কৈছিলোঁ। আৰু গৰু মাংস এতিয়া সকলো ঠাইতে বন্ধ কৰিছে, কিন্তু আজিকালি এইটো বন্ধ দিয়া বুলি আমি সংবিধানত দিয়া নাই, কিন্তু যিটো গভৰ্ণমেণ্টে কৰে এইটো আমাৰ আদৰণি জনাব উচিত, কিন্তু এইটো আমাৰ তাই বুলি সেইটো আমি মানিব লাগে। গতিকে আমি মানিছোঁ। গতিকে যাৰ যিটো সন্মান সেইটো হ'বই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা যিমান মানুহে আছে, ৰাইজে আমাক মৰম চেনেহ দি আছে, আঁকোৱাই লৈছে, মানুহৰ বিষয়ে জানিব খুজিছে যে চুকৈলি দুখীয়া মানুহ নহয়, চুকৈলি বহুত। গতিকে মই কিমান মানসিকতাভাৱে ভাঙি পৰি আছোঁ, কিমান কষ্টত আছোঁ, এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে। আপোনালোকৰ আশীৰ্বাদ আছে, মই 2টা কেছতে ডিগ্ৰী পাম, এইটো 100%। ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে, মোৰ মাৰ আশীৰ্বাদ আছে, গতিকে সকলোৰে আশীৰ্বাদ আছে, মই জিকি আহিম। গতিকে মই যিমান কষ্ট কৰি আছোঁ 2টা বছৰত, বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছোঁ। আজি দিনে নিশা আপোনালোকে দেখা পাইছে, মই দোকানত নিজে মাটিৰ ঘাম পাই পেলাই দিনে ৰাতিত কিমান কষ্ট কৰিছোঁ। ৰাতি এতিয়া 11টা বাজিলে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰোঁ, তাতকৈ ওপৰত নোৱাৰোঁ। মোৰ 2টাৰ পিছত পৰা সম্পূৰ্ণ বস্তুবিলাক ৰেডি কৰিব লাগে,
তাৰপিছত 6টাৰ পিছতে আমি দোকানটো খুলিব লাগে। আজি মই 500 টকা হ'লেও মই উপাৰ্জন পাওঁ বাধ্যত। আজি মোৰ মাৰ আজি 500 খৰচ দিব পাৰোঁ, মই কেছৰ কাৰণে আজি চলিব পাৰোঁ। 500 টকা হ'লেও আমি মাহত 15,000 টকা, 15,000 টকা হ'লে আমাৰ একদম খৰচ কমকে হ'ব। কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই। কিন্তু যদি আমাৰ গভৰ্ণমেণ্টে ফলো কৰা যদি মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তহঁতে মই সুখী পালো হয়। মই ইচ্ছা কৰিলে পাৰিলোহেঁতেন, কৰা নাই। তে আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান ৰাইজ। আপোনালোকে আহি এক কাপ চাহ খাই মোক সহায় কৰি যাব। মই এইখিনি কাটো আপোনালোকে যদি গুৱাহাটী কোনোবাই আহে মোৰ চাহ তাত এইটোৱে ক'ব। আৰু মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। গোটেই জীৱন যে আমি এইটোৱে কৰি খাম সেইটো কোনো ডাঙৰ কথা নহয়। আচলতে মানুহে জানিব খোজে যে চুগালি কিয় চাহ দোকান খুলিলি। আজি মই এনেই খোলা নাই, বাধ্য পজিটিভ হৈ গৈছে, মানসিকভাৱে হাৰাশাস্তি হৈ আছো। যিটো মানসিকভাৱে যিটো কষ্ট, এনেকুৱা কষ্ট মই কেতিয়াও পোৱা নাছিলো। আগতো মই ৰাস্তাত আছিলো 12টা বছৰত, কিন্তু মই ইমান কষ্ট পোৱা নাছিলো। যিহেতু মই এটা টেনচনতে আছিলো, ইমান কষ্টত নাছিলো। আজি যি কষ্টত আমি ভুক্তভোগী হৈ আছো, গতিকে তেনেকৈ নাই। তে মই বহুত ৰাতি হ'ল, মই দীঘলীয়া নলওঁ। যিহেতু মই আৰু 1 ঘণ্টা ৰেষ্ট ল'ব লাগিব, নহ'লে মই আকৌ বেমাৰত পৰি যাম। গতিকে আহি আছে বহুত মানুহ আমাক মৰম চেনেহ দি আছে। এইখিনি কথা মই ক'লো লাইভত। বহুত দিনৰ পিছত মই আহিলো, নাহো বুলি বহুত ধৰণৰ কথা। আৰু কিছুমান কথা কিছুমান ক্ষেত্ৰতে আমি হয়তো কিছুমান ক্ষেত্ৰত আৱেগিক হওঁ কেতিয়াবা। তে সেইখিনি কথা মই ক'লো যে মোৰ চাহ দোকান দিয়াৰ মূল কাৰণটোৱে মই কৈ দিলো যে মোৰ কোনো উপায়হীন নাই, কোনো ৰাস্তা ঘাট না চলাৰ কোনো ব্যৱস্থা নাথকাৰ কাৰণে আজি মই ইয়াতে দিছো। গতিকে ভাল চলি আছে আৰু আশা কৰোঁ আগুৱাই ল'ব, যাতে সকলোৱে ৰাইজ আপোনালোকে আগুৱাই যাতে লয়, ইয়াৰ মই কামনা কৰোঁ। এইটোৱেই, বেলেগ একো নাই। মই যিহেতু পঢ়া শুনা কৰিছিলোঁ, যদি মই কৰি খাব পাৰিম। মই এটা কথাই, যদি ইমান দিন কৰা নাই মই কাৰো তাত হাত নাপাতো। মই জীৱন থকালৈকে মই হাত কেতিয়াও নাপাতো, এইটো মই 100%। মই কাৰো তাত নাপাতো, কিন্তু আপোনালোকে মোক দোকানত যদি গুৱাহাটী আহে মোৰ চাহ দোকানত এবাৰ চাহ খাই যাব, সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু কিবা ভুল তথ্য ক্ষমা কৰিব।